নমস্কাৰ মই প্ৰণিতা চুটিয়া লৈ আহিছোঁ মুহূৰ্তৰ এটা বিশেষ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছিল কেতিয়াবাই যে আৰক্ষীয়ে নিজৰ কেৰেক্টাৰ সলনি কৰিব লাগিব যিমান ডাঙৰ অফিচাৰেই নহওক কিয় যদিহে ভুল প্ৰমাণিত হয় দোষী সাব্যস্ত হয় তেনেহলে লগে লগে এৰেষ্ট হ'ব তেওঁৰ বিৰুদ্ধে লগে লগে একচন গ্ৰহণ কৰা হ'ব আৰু সকলো অথৰিটি দি থৈ দিয়া হৈছে ডিজিপি জিপি সিঙক কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি নীতিৰ কথা কৈছিল সেই নীতি কিয় পৰিহাৰ কৰিলে অচি ভাৰ্গৱ বৰবৰাই তাক লৈ সমগ্ৰ ৰাজ্যজুৰি এতিয়া প্ৰশ্ন উত্থাপন হৈছে সকলোৱে কৈছে আৰক্ষীৰ এই বৰ্বৰতা আৰু কিমান দিনলৈ চলিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই কথাখিনি কোনো এখন ভ্ৰক্ষেপ কৰা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ কৈছিল তেনেকৈয়ে ডিজিপি জিপি সিঙেও টুইটাৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ প্ৰতিগৰাকী আৰক্ষীৰ বাবে কৈছিল যে আৰক্ষীয়ে নিজৰ সন্মান কৰিব লাগিব নিজৰ খাকি পোছাকযোৰৰ সন্মান কৰিব লাগিব কিন্তু তাৰ পাছতো কিয় বাৰে বাৰে খাকি পোছাকত দাগ লাগে কিয় বাৰে বাৰে আৰক্ষীয়ে বৰ্বৰতা দেখুৱায় কিয় আৰক্ষীয়ে খাকি পোছাকযোৰ পিন্ধি লোৱাৰ পাছতে নিজকে মই বৰ ভাৱ দেখুৱাই ঘূৰি ফুৰে কিয় আৰক্ষীয়ে জনহিতাৰ্থে কাম নকৰি কেতিয়াবা এনেকুৱা ধৰণৰ ভুল কৰি পেলাই তাক লৈ সকলোৱে এতিয়া প্ৰশ্ন কৰিছে কথাটো হ'ল কালি যিটো ঘটনা সংঘটিত হ'ল নো ডাউট ভুল আছে জ্ঞানদীপে ভুল কৰিছে সেই ভুলৰ বাবে জানো শাস্তি নাই জ্ঞানদীপে ভুল কৰিছে বুলি নহয় বিভিন্ন ঠাইত অপৰাধী এগৰাকীৰ ভুলৰ বাবে যি শাস্তি হ'ব লাগে সেই শাস্তি ন্যায় প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে যেতিয়ালৈকে আটাইতকৈ ডাঙৰ কিবা এটা ঘটনা নহয় তেতিয়ালৈকে আৰক্ষীয়ে এনেধৰণে আইন হাতত তুলি কাম কৰিব নোৱাৰে তাক লৈ সকলোৱে সচেতন মহলে অধিবক্তা লেভেললৈকে সকলোৱে এতিয়া এই বিষয়টোক লৈ প্ৰশ্ন উত্থাপন কৰিছে মুঠৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক লৈ কি কৈছিল এই বিশেষ ভাষ্যটো এই মুহূৰ্তত আমি শুনাব বিচাৰিছোঁ এই কাৰণে শুনাব বিচাৰিছোঁ কাৰণ কালি যিটো ইনচিডেণ্ট সংঘটিত হ'ল এই ইনচিডেণ্টৰ পাছত সকলোৱে মনত পেলাইছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে আৰক্ষীয়ে নিজৰ সন্মান কৰিব লাগিব আৰক্ষীয়ে খাকি পোছাকৰ সন্মান কৰিব লাগিব আৰক্ষীয়ে জানিব লাগিব যে জনহিতাৰ্থেহে তেওঁলোকে কাম কৰিব লাগে জনসেৱাৰ্থে তেওঁলোকে কাম কৰিব লাগে ডিজিপি জিপি সিঙেও ইতিমধ্যে বহুবাৰ টুইট কৰি জনাইছে এই বিষয়ে যে পুলিচে নিজৰ স্বভাৱ সলনি কৰিব লাগিব বুলি উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও নহব আগৰ দৰে ব্যৱস্থা অসম আৰক্ষীত নচলিব যদিহে ভুল প্ৰমাণিত হৈছে তেনেহলে যিমান ডাঙৰ অফিচাৰ নহওক কিয় এৰেষ্ট হ'ব পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও এৰেষ্ট হ'ব যদিহে তেওঁ ভুল কৰিছে পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও দোষী সাব্যস্ত হলে তেওঁৰ বিৰুদ্ধে হ'ব একচন এই সন্দৰ্ভত ডিজিপিয়ে বাৰ্তা দিছে আৰু সেই বাৰ্তা সকলোৱে শুনিব লাগিব মানিব লাগিব অভিযোগ পালে প্ৰমাণিত হলে সকলোৰে বিৰুদ্ধে ব্যৱস্থা ল'ম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত আৰক্ষীয়ে দাগ লগাইছে খাকি পোছাকত আৰক্ষীয়ে বাৰে বাৰে কিয় বৰ্বৰতা দেখুৱায় তাক লৈ সকলোৱে এতিয়া প্ৰশ্ন কৰিছে এই ক্ষেত্ৰত ডিজিপিক দিয়া হৈছে ফুল অথৰিটি ডিজিপি গৰাকীয়ে ইতিমধ্যে আৰক্ষীক এই বিষয়টোক লৈ হস্তম হৈ থাকিবলৈ কৈছিল প্ৰতিজন ৰিক্সা চালক ঠেলা চালক খাতি খোৱা মানুহে আৰক্ষীক বন্ধু বুলি গণ্য কৰিব লাগিব তেওঁলোকক মৰম কৰা শ্ৰমৰ স্বীকৃতি দিয়া আৰক্ষী আমাক লাগে সেই কথা কোৱা হৈছিল কিন্তু সঁচাকৈ তেনেকুৱা হৈছেনে প্ৰশ্ন হৈছে 24 ঘণ্টাই অসম আৰক্ষীয়ে অসমৰ ৰাইজৰ কাৰণে কাম কৰে ঠিকেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছিল এই কথা কিন্তু তাৰ পাছত আজি কি হৈছে কি কৈছিল মুখ্যমন্ত্ৰী গৰাকীয়ে শুনাব বিচাৰিম বদলাব লাগিব আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও তেওঁ এৰেষ্ট হ'ব আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি এছপি লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা আৰু সেইকাৰণে আজি আমি এছপিৰ বিপক্ষেও আমি একশ্যন লৈছোঁ আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা ল'ম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি ফুল অথৰিটি দি থৈছোঁ পুলিচে নিজৰ কেৰেক্টাৰ বদলাব লাগিব আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব পুলিচৰ শীৰ্ষতম অফিচাৰ হলেও তেওঁ এৰেষ্ট হ'ব আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি এছপি লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা আৰু সেইকাৰণে আজি আমি এছপিৰ বিপক্ষেও আমি একশ্যন লৈছোঁ আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা ল'ম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি ফুল অথৰিটি দি থৈছোঁ পুলিচে নিজৰ কেৰেক্টাৰ বদলাব লাগিব
আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব। পুলিচৰ শীৰ্ষতম অফিচাৰ হ'লেও তেওঁ এৰেষ্ট হ'ব। আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি SP লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে, কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা। আৰু সেইকাৰণে আজি আমি SPৰ বিপক্ষেও আমি একশ্যন লৈছোঁ আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা ল'ম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি আৰক্ষীৰ বীৰাংগনাসকল, বীৰসকল, অফিচাৰসকল, মই আপোনালোকক এটাই অনুৰোধ কৰিম, মই এনে এটা অসম আৰক্ষী বিচাৰিছোঁ যি অসম আৰক্ষীক প্ৰতিজন ৰিক্সা চালক, প্ৰতিজন ঠেলা চালক আৰু প্ৰতিজন কপালৰ ঘাম মাটিত পেলাই কাম কৰা আমাৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ লোকে নিজৰ বন্ধু বুলি গণ্য কৰিব পাৰে। ৰিক্সা চালকৰ মূৰত লাঠিৰ মাৰ কোবোৱা অসম আৰক্ষী আমাক নালাগে। তেওঁলোকক মৰমেৰে তেওঁলোকৰ শ্ৰমৰ স্বীকৃতি দিয়া এটা আৰক্ষী বাহিনী আমাক লাগে। আমাক এনেকুৱা এটা আৰক্ষী বাহিনী লাগে যি মোৰ মা আৰু মোৰ ভণ্টিয়ে ৰাতি 2টা বজাতো থানালৈ যাব পাৰে। কোনো এজন মদ খোৱা মানুহে বাইদেউ আৰু মাসকলক সাক্ষাৎ নকৰে। 24 ঘণ্টাই অসম আৰক্ষীয়ে অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে 24 ঘণ্টাই কাম কৰে। আৰক্ষীৰ বীৰাংগনাসকল, বীৰসকল, অফিচাৰসকল, মই আপোনালোকক এটাই অনুৰোধ কৰিম, মই এনে এটা অসম আৰক্ষী বিচাৰিছোঁ যি অসম আৰক্ষীক প্ৰতিজন ৰিক্সা চালক, প্ৰতিজন ঠেলা চালক আৰু প্ৰতিজন কপালৰ ঘাম মাটিত পেলাই কাম কৰা আমাৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ লোকে নিজৰ বন্ধু বুলি গণ্য কৰিব পাৰে। ৰিক্সা চালকৰ মূৰত লাঠিৰ মাৰ কোবোৱা অসম আৰক্ষী আমাক নালাগে। তেওঁলোকক মৰমেৰে তেওঁলোকৰ শ্ৰমৰ স্বীকৃতি দিয়া এটা আৰক্ষী বাহিনী আমাক লাগে। আমাক এনেকুৱা এটা আৰক্ষী বাহিনী লাগে যি মোৰ মা আৰু মোৰ ভণ্টিয়ে ৰাতি 2টা বজাতো থানালৈ যাব পাৰে। কোনো এজন মদ খোৱা মানুহে বাইদেউ আৰু মাসকলক সাক্ষাৎ নকৰে। 24 ঘণ্টাই অসম আৰক্ষীয়ে অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে 24 ঘণ্টাই কাম কৰে। আৰক্ষীৰ বীৰাংগনাসকল, বীৰসকল, অফিচাৰসকল, মই আপোনালোকক এটাই অনুৰোধ কৰিম, মই এনে এটা অসম আৰক্ষী বিচাৰিছোঁ যি অসম আৰক্ষীক প্ৰতিজন ৰিক্সা চালক, প্ৰতিজন ঠেলা চালক আৰু প্ৰতিজন কপালৰ ঘাম মাটিত পেলাই কাম কৰা আমাৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্তৰ লোকে নিজৰ বন্ধু বুলি গণ্য কৰিব পাৰে। ৰিক্সা চালকৰ মূৰত লাঠিৰ মাৰ কোবোৱা অসম আৰক্ষী আমাক নালাগে। তেওঁলোকক মৰমেৰে তেওঁলোকৰ শ্ৰমৰ স্বীকৃতি দিয়া এটা আৰক্ষী বাহিনী আমাক লাগে। আমাক এনেকুৱা এটা আৰক্ষী বাহিনী লাগে যি মোৰ মা আৰু মোৰ ভণ্টিয়ে ৰাতি 2টা বজাতো থানালৈ যাব পাৰে। কোনো এজন মদ খোৱা মানুহে বাইদেউ আৰু মাসকলক সাক্ষাৎ নকৰে। 24 ঘণ্টাই অসম আৰক্ষীয়ে অসমৰ জনসাধাৰণৰ সেৱাৰ বাবে 24 ঘণ্টাই কাম কৰে। পুলিচে নিজৰ কেৰেক্টাৰ বদলাব লাগিব। আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব। পুলিচৰ শীৰ্ষতম অফিচাৰ হ'লেও তেওঁ এৰেষ্ট হ'ব। আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে আৰু ডিজিপিয়ে যিখিনি কথা কৈ আছে সেইখিনি SP লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে, কাৰণ ডিজিপিয়ে কোৱা কথাখিনি আমাৰ কথা। আৰু সেইকাৰণে আজি আমি SPৰ বিপক্ষেও আমি একশ্যন লৈছোঁ আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয় আমি সকলোৰে বিপক্ষে ব্যৱস্থা ল'ম আৰু সেই ক্ষেত্ৰত ডিজিপিক আমি ফুল অথৰিটি দি থৈছোঁ। পুলিচে নিজৰ কেৰেক্টাৰ বদলাব লাগিব। আগতে যি দাবী হুমকি মাৰি যি ধৰণে চলিছিল সেই ব্যৱস্থা নচলিব। পুলিচৰ শীৰ্ষতম অফিচাৰ হ'লেও তেওঁ এৰেষ্ট হ'ব। আমি এই ধৰণৰ ডিজিপিয়ে ইতিমধ্যে সকলোকে বাৰ্তা দিছে
আৰু DGPয়ে যিখিনি কথা কৈ আছে সেইখিনি SP লেভেললৈকে সকলো অফিচাৰে বুজি পাব লাগে, কাৰণ DGPয়ে কোৱা কথাখিনি আমাৰ কথা। আৰু সেইকাৰণে আজি আমি SPৰ বিপক্ষেও আমি একশ্যন লৈছোঁ। আৰু এনেকুৱা ধৰণে দুখীয়া মানুহক যন্ত্ৰণা দিয়াৰ যদি অভিযোগ পোৱা যায় আৰু যদি প্ৰমাণিত হয়, আমি সকলোৰে বিপক্ষে ব্যৱস্থা ল'ম আৰু সেই ক্ষেত্ৰত DGPক আমি ফুল অথৰিটি দি দিম।